নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শফিকুল ইছলাম আৰু আপোনালোকে চাই আছে মোৰ দৰং পোল্ট্ৰি ফাৰ্ম ইউটিউব চেনেল আৰু ফেচবুক পেজত। বন্ধুসকল, ইয়াতে আপোনালোকে যিখিনি পোৱালি দেখা পাইছে এই গোটেইখিনি হ'ল আপোনাৰ চিল্কি পোৱালি। এবাৰ চাই লওক পোৱালিখিনি কিমান ধুনীয়া পোৱালি। এয়া ইয়াতে মুঠতে আপোনাৰ 21 পিচ আছে আৰু 8 পিচ ব্ৰডিঙতে ৰখা আছে। আপোনালোকক দেখুৱাৰ কাৰণে মই ব্ৰডিঙৰ পৰা ওলাই লৈছোঁ। এনেকুৱা চাব পাৰে গোটেইখিনি পোৱালি পুৰা হেল্ডি পোৱালি আছে, একদম পুৰা ফুল এক্টিভ। ইয়াতে চাওক, এয়া কি ধুনীয়া। এয়া বেছিভাগ আপোনাৰ হোৱাইট কালাৰ আছে আৰু আপোনাৰ অৰেঞ্জ কালাৰ, এই দুটা কালাৰ বেছি আছে। আৰু এইটো কালাৰটো অলপ বেলেগ। আৰু বাকী যিখিনি দেখা পাইছে গোটেইখিনি আপোনাৰ মানে ব্লেক, হোৱাইট আৰু আপোনাৰ অৰেঞ্জ, এই দুটা কালাৰৰ। আৰু এইটো দুটা কালাৰ আছে, এয়া এই দুটা কালাৰ আছে দেখা পাইছে। আৰু দুটা ৰিজেক্ট আছে, এই দুটা মই ইয়াৰ সাইডতে ৰাখি থৈছে। ইয়া এইখিনি আপোনালোকক দিয়া নহয়, এইটো এটা আৰু এটা। ভৰিটো আপোনাৰ লেঙেৰা আছে, এইটো দিয়া নহয় আপোনালোকক। বাকী এইখিনি পোৱালি ল'ব পাৰে। আৰু কেইটামান আজি কণী বহাব লগা আছে ইনকুবেটৰ মেচিনত, সেইটো মই আপোনালোকক দেখাই আছোঁ বাৰু। তো যিকে নহওক, যিহেতু সন্ধিয়া হৈ গৈছে, ইফতাৰৰ টাইমো হৈ গৈছে প্ৰায়, সেইকাৰণে ভিডিঅ' কোৱালিটিটো ইমান ভাল হোৱা নাই। কিন্তু যিকো নহওক, আপোনালোকক জনাই দিলোঁ যে বৰ্তমান চিল্কিৰ পোৱালি ষ্টক আছে, আপোনালোকে আজিকালিৰ ভিতৰত লৈ ল'ব পাৰে। বেছি পোৱালি আছে এইবাৰ, কিন্তু প্ৰায় 30 পিছৰ দৰেই আছে। তেতিয়া ধুনীয়াকৈ এইখিনি পোৱালি ব্ৰডিঙত ৰাখি থওঁ, নহ'লে ঠাণ্ডা লাগি যাব। এই কাৰেণ্টটো গুচি গ'ল, লাইটটো জ্বলাই দিয়ে, লাইটটো জ্বলাই দিয়ে, ফ্লেছ লাইটটো জ্বলাই দিয়ে। বাকী ইয়াতে চাব পাৰিছে, ইয়াতে বহুতকেইটা পোৱালি আছে অলৰেডি। সেইদিনা যে ওলাইছিলে পোৱালি আপোনাৰ জাপানিজ বেন্থমৰ পোৱালি আৰু চিল্কি পোৱালি 8 পিচ ওলাইছে সেইদিনা। টোটেল আপোনাৰ গোটেইখিনি মিলাই আপোনাৰ চিল্কি পোৱালি আছে 29 পিচ। ধুনীয়া দেখা পায়। আৰু এইখিনি পোৱালি আপোনাৰ যিমানে ডাঙৰ হ'ব সিমানে দেখাত ধুনীয়া দেখা যাব। আৰু এইটো এটা কালাৰ, এইটো কিন্তু আপোনাৰ ডাঙৰ হ'লে ধুনীয়া দেখা যাব। ইয়াত আৰু চিল্কি পোৱালি আপোনাৰ এনেকুৱা নহয় যে গোটেইখিনিয়ে আপোনাৰ মূৰত টুপি থাকিব। কিছুমানৰ টুপি আছে, বাট কিছুমানৰ টুপি নাই ইমান। কিছুমানৰ অলপ অলপ আছে, কিছুমানৰ একদমেই নাই। আৰু বাকী প্ৰায়ভাগ পোৱালিৰে এনেকুৱা মূৰত টুপি আছে। ধুনীয়া দেখা পাইছে না? আৰু মোৰ পৰা যিসকলে চিল্কি পোৱালি লৈছে, আপোনালোকে জানেই যে কোৱালিটি কিমান ধুনীয়া। মই একচুৱেলি কোৱালিটি মেইনটেইন কৰোঁ আৰু বহুত ধুনীয়া। মানে যিসকলে মোৰ পৰা লৈ ডাঙৰ কৰিছে সেইসকলেই ক'ব পাৰিব, বহুত ধুনীয়া হয় মানে এই চিল্কি পোৱালিটো। মানে কোৱালিটি ডাইৰেক্ট একদম পূৰা কোৱালিটি। তো যিকে নহওক, এতিয়া মই এনেকুৱা ওপৰত কাপোৰটো দি দিওঁ, নহ'লে ঠাণ্ডা লাগি যাব। আৰু কাৰেণ্টটো গুচি গ'ল, আপোনালোকক ভিডিঅ' কৰি দেখুৱাওঁতে। তো বাকী এতিয়া আপোনাৰ কেইটামান লোকেল কুকুৰা মানে জাপানিজ বেন্থমৰ কণী কেইটামান মেচিনত বহাব লাগিব। তো ইয়াতে এটা কুকুৰা আপোনাৰ অলৰেডি বহি আছে কণীখিনি লৈ, কিন্তু বহি থাকোঁতে কি কৰিছে, এই কণীৰ ভিতৰতে পোৱালি হৈ গৈছে। কিন্তু এই কণীখিনিতো এতিয়া লোকেল চিকেনৰ তলত দি মই পোৱালি নুফুটাওঁ। মোৰ যিহেতু মেচিন আছে, এই মেচিনত দিয়ে পোৱালি ওলাম। ইয়াতে চাব পাৰিছে বহুতকেইটা মেচিন আছে, এই মেচিনতে মই পোৱালি ওলাই আছোঁ। আৰু অলৰেডি আপোনালোকৰ কাৰণে ৰেডিমেড বনোৱাও আছে, চাব পাৰিছে। এয়া ৰেডিমেড বনোৱা আছে, যিসকলৰ লাগে এনেকুৱা ইনকুবেটৰ মেচিন ল'ব পাৰে। বেছি নাই, আপোনাৰ 8 পিচ আছে। 8 পিচৰ পৰা চাগে 1 পিচ অহাকালি পঠাই দিব লাগিব, আৰু 7 পিচ থাকিব। আৰু বাকী এয়া কুকুৰাৰ কণীখিনি মই মেচিনত দিম, এনেকুৱা মেচিনতে। মই যিটো মেচিন আপোনালোকক দেখাই আছোঁ সেইটো মেচিনে মই নিজে ইউজ কৰি আছোঁ। আৰু আছে কণী, এইখিনি নহয়, প্ৰায় আপোনাৰ 1 প্লেট কণী হ'ব, মুঠতে 30টামান কণী হ'ব চাগে। তো গোটেইখিনি কণীয়ে বহাই দি আছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো ইয়াতে আছে আপোনাৰ কণী, আপোনাৰ 4টা কম 30টা আছে, 26টা আছে কণী। এতিয়া বহাই দিওঁ এই কণীখিনি। আৰু ইয়াতে কিন্তু মোৰ ডাঙৰ মেচিনটো এনেই খালী পৰি আছে, কণী এতিয়ালৈকে ভৰোৱা হোৱা নাই। যিহেতু অলপ ক'লোৱে আপোনালোকক যে ফাইনেন্সিয়েলভাৱে অলপ মানে দুৰ্বল হৈ আছোঁ, মানে পইচা নাই সেইকাৰণে। কাৰণ এইটো মেচিন আপোনাৰ 14ৰ পৰা 1500 কণী কেপাচিটি হয়, বহুত ডাঙৰ মেচিন। এইটোৰ কাৰণে আপোনাৰ ইনভাৰ্টাৰো লাগিব,
তো ইনভাৰ্টাৰ কিনিব লাগিব, তাৰপিছতহে কণী বহাব পাৰিম। তো যিকে নহওক আপোনালোকে আশীৰ্বাদ কৰি যাব, ভালপোৱা দি যাব। চেষ্টা কৰি আছোঁ অলপ অলপকৈ পইচা জমা কৰি প্ৰত্যেকটো বস্তু এচিভ কৰিবৰ কাৰণে, কিন্তু আপোনালোকৰ লগত থাকিব লাগিব দেই। মোৰ আপোনালোক নহ'লে কিন্তু মই আগুৱাব নোৱাৰিম। মই আগৰ পৰাই কৈ আছোঁ, ঠিক আছে? আপোনালোকৰ ছাপোৰ্ট লাগিব। তো বাকী যিকে নহওক এই কণীখিনি এতিয়া বহাই দিওঁ। এইটো ফাটিছে নেকি কণী? এইটো ফাটা নাই, এইটো ফাটিছে, ফাটিছে, এইটো ফাটিছে ন? তো এইটোৱে মেচিন। এয়া কণী বহোৱা আছে অলৰেডি, সেইদিনা বহাইছোঁ, আপোনাৰ ইয়াত দেখা পাইছে। আৰু পোৱালি ওলাইছে কেইদিনমান আগতে, যোৱা ভিডিঅ'টোতে মই দেখাইছোঁ। তো এতিয়া এই কণীখিনি মাৰ্ক কৰিব লাগিব, তাৰিখটো লিখি দিব লাগিব। তাৰিখ লিখাৰ পিছতহে মই মেচিনত বহাই দিম। এয়া ধুনীয়াকৈ লিখি দিলোঁ, 5 তাৰিখ 3 মাহ 2026, মাৰ্চৰ 5 তাৰিখে বহাই আছোঁ, ঠিক আছে? এয়া গোটেইখিনিত আপোনাৰ এনেকুৱা মাৰ্ক কৰি দিয়া আছে। এয়া এতিয়া বহাই দিওঁ। এটা কণী জাষ্ট খালি আপোনাৰ ফাটা ওলাইছে, এয়া ফাটিছে। তো এতিয়া ধুনীয়াকৈ বহাই দিওঁ এয়া মেচিনত। আগৰ কণী দিয়া আছে অলৰেডি, আৰু এতিয়া ধুনীয়াকৈ বহাই দি আছোঁ এই কণীখিনি। আৰু আপোনালোকৰ যদি লাগে চিল্কি পোৱালি, সোনকালে যোগাযোগ কৰক। আজি ৰাতিৰ ভিতৰতে, আজি কালিৰ ভিতৰতে কণ্টেক্ট কৰক। চিল্কি পোৱালি এবাৰ বেছি আছে প্ৰায়, আপোনাৰ ক'লোৱে। আৰু চাগে আপোনাৰ বাইদেউৰ ঘৰত ওলাইছে নেকি, তাতে ওলাইছে চিল্কি পোৱালি চাগে। তাতেও আছে চাগে 13-14 পিছমান আছে চিল্কি পোৱালি। এইবাৰ কিন্তু বহুত চিল্কি পোৱালি আছে। আপোনালোকে সোনকালে যোগাযোগ কৰক দেই, নহ'লে আকৌ পিছত শেষ হৈ যায় চিল্কি পোৱালি, টাৰ্কি পোৱালি এইবিলাক। পিছত আপোনালোকে কৈ থাকে যে দাদা মই বহুত দিনৰ পৰা আপোনাক কৈ আছোঁ, কিন্তু আপোনালোকে ভিডিঅ'খিনি আপোনাৰ নাচায়ে, বহুতে ভিডিঅ' নাচায়ে। মই কৈ থাকোঁ যে ভিডিঅ'বিলাক চাই থাকিব, তেতিয়াহ'লেহে আপোনালোকে গম পাব যে কেতিয়া আপোনাৰ পোৱালি আহে, পোৱালি ওলায়। তো এতিয়া বৰ্তমান চিল্কি পোৱালি এভেইলেবল আছে দেই, বহুতকেইটা আছে, আপোনালোকে ল'ব পাৰে। আৰু বাকী টাৰ্কি পোৱালি ওলাব এইকেইদিনৰ ভিতৰতে। ইয়াতে চাব পাৰিছে কণী দিয়া আছে, ইয়াৰ মেচিনত দেখাই দিয়া, ইয়াতে কণী দিয়া আছে। তাৰপিছত বাইদেউৰ ঘৰত আছে, তাতেও কণী দিয়া আছে মেচিনত। তো মুঠতে এতিয়া আমি নিজে মানে কণী দি পিনি পোৱালি জগাই আছোঁ। আপোনালোকৰ টেনশ্যন ল'ব নালাগে, যিমানে ওলাই থাকে অলপ অলপকৈ পোৱালি আপোনালোকে ল'ব পাৰে। তো যিকে নহওক আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ। যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল লাগিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষত থকা যিটো বেল আইকন আছে এইটো ক্লিক কৰি নটিফিকেশ্যনটো অন কৰি ল'ব। তো এয়া কণী বহোৱা শেষ হ'ল। তো ভালে থাকিব, ধন্যবাদ। জয় আই অসম।